তিতাবৰ সমষ্টিটো কংগ্ৰেছৰ ঘাটি বুলি কয়, কিন্তু বিজেপি দলক আপোনাৰ প্ৰক্ষেপ কৰিছে। কিমান টাফ হ'ব আপোনাৰ কাৰণে? টাফটো ইলেকশ্যন মানেতো এইটো চেলেঞ্জেছ থাকেই। তো তিতাবৰ বিধানসভা সমষ্টিত মানে আফটাৰ ডিলিমিটেশ্যন তিতাবৰ বিধানসভা সমষ্টি এটা নতুন বিধানসভা সমষ্টি, আৰু নতুন বিধানসভা সমষ্টিটো প্ৰথমটো নিৰ্বাচন। আপোনাৰ এতিয়া মূল প্ৰতিদ্বন্দ্বী কোনো হ'ব? কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক হ'ব, তেওঁ এতিয়া বৰ্তমান নিৰ্দলীয় হৈ আছে, কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব, কোন হ'ব আপোনাৰ মূল প্ৰতিদ্বন্দ্বী? তিতাবৰবাসী ৰাইজে কি আহ্বান জনাব? মই একেবাৰে হাতজোৰ কৰি আশীৰ্বাদ বিচাৰিম তিতাবৰ ৰাইজক যে তিতাবৰৰ ৰাইজে এইবাৰ উন্নয়নৰ পক্ষত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী কৰ্মদক্ষ মুখ্যমন্ত্ৰীৰ বাবে তিতাবৰৰ ৰাইজে আশীৰ্বাদ কৰিব লাগে, যাতে সমষ্টিটো আগুৱাই যাব পাৰে। এটা যদি প্ৰতিশ্ৰুতি দি দিয়া, মই তিতাবৰত যদি জিকি আহোঁ, মই এইটো কাম কৰিম একদম ৰাইজৰ হকে, এটা স্পেচিয়েল যোনটো কাম বুলি আপুনি ভাবে, এটা কাম। তিতাবৰত এটা প্ৰতিশ্ৰুতি দিলেতো তিতাবৰত মানে আচলতে ইমানখিনি সমস্যা আছে। প্ৰথম আহিয়ে মই জিকি আহি এইটো কাম কৰিম। জিকি অহাৰ পিছতে মই ভাবো যে বহুতখিনি কাম কৰিব লগা আছে ইয়াতে। এতিয়া তিতাবৰত এটা কাম। নমস্কাৰ, আপোনালোকে চাই আছে কাহিনী দান টল ষ্টৰী। আজি মই উপস্থিত আছো 102 নং তিতাবৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ধীৰাজ গোৱালা। দাদা, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। সংগঠনৰ বা সক্ৰিয় ৰাজনীতিত আৰু কোন প্ৰথমবাৰৰ বাবে বিজেপি দলে আপোনাক টিকেট দিছে জইন কৰাৰ পাছতে কেনেকুৱা অনুভৱ? নিশ্চিতভাৱে মই দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ। মোৰ দৰে এজন সাধাৰণ পৰিয়ালৰ এজন ল'ৰাক, যাৰ কোনো পলিটিকেল বেকগ্ৰাউণ্ড নাই, এই তিতাবৰৰ নিচিনা ঐতিহ্যমণ্ডিত এটা সমষ্টিত প্ৰাৰ্থিত্ব দিছে, তাৰ কাৰণে মই কৃতজ্ঞ দলটোৰ প্ৰতি। প্ৰথম টিকট পায়ে আপুনি নিৰ্বাচনৰ পথত নামিছে, কেনেকুৱা আপোনাৰ কাৰণে অনুভৱ? কাৰণ বহুত টাফ হ'ব। সামাজিক ক্ষেত্ৰখনত আগৰ পৰাই আছিলোঁ, আৰু যাৰ কাৰণে ৰাজনৈতিক ক্ষেত্ৰখন অলপ সুকীয়া, কিন্তু এতিয়া দলৰ গৃহমুখ কাৰ্যকৰ্তা আছে, তেওঁলোকৰ সহযোগত বৰ বিশেষ জটিল যেন লগা নাই। এটা খুব স্মুথ গতিত দলটোৰ কাৰ্যকৰ্তাসকলৰ লগত কাম কৰি গৈছোঁ। আৰু তিতাবৰক আচলতে উন্নয়নৰ পথত নিয়াৰ যিটো প্ৰচেষ্টা দলটোৰ কৰ্মকৰ্তাসকলে দীৰ্ঘদিনৰ পৰা কৰি আহিছে, এইবাৰ উন্নয়নৰ স্বাৰ্থত তিতাবৰ ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত থকাৰ পোষকতা কৰিছে, আৰু যাৰ কাৰণে বহুত বেছি কষ্ট হোৱা নাই। ৰাইজৰ আশীৰ্বাদ লৈছোঁ, ৰাইজৰ মাজত গৈছোঁ, ৰাইজৰ সুবিধা অসুবিধাৰ বুজ লৈ আছোঁ। আৰু তিতাবৰ সমষ্টিটো কংগ্ৰেছৰ ঘাটি বুলি কয়, কিন্তু বিজেপি দলক আপোনাক প্ৰক্ষেপ কৰিছে। কিমান টাফ হ'ব আপোনাৰ কাৰণে? টাফটো ইলেকশ্যন মানেতো এইটো চেলেঞ্জেছ থাকেই। তো তিতাবৰ বিধানসভা সমষ্টিত মানে আফটাৰ ডিলিমিটেশ্যন তিতাবৰ বিধানসভা সমষ্টি এটা নতুন বিধানসভা সমষ্টি, আৰু নতুন বিধানসভা সমষ্টিটো প্ৰথমটো নিৰ্বাচন। কংগ্ৰেছৰ ইয়াত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ এইটো বিধানসভা সমষ্টিৰ পৰাই 15টা বছৰ 3টা কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিলে। তো নিশ্চিতভাৱে কংগ্ৰেছৰ এটা, যিহেতু ইয়াৰ পৰাই মুখ্যমন্ত্ৰীগৰাকী 3টা কাৰ্যকাল অসম শাসন কৰিছে, তো কংগ্ৰেছ দলৰ এটা প্ৰভাৱ সমষ্টিটোত আছিলে। লাহে লাহে সময় যেতিয়া পাৰ হৈ যায়, তেতিয়া ৰাইজৰ মাজত মানে সেইটো সময় আছিলে কেন্দ্ৰত মনমোহন সিং প্ৰধানমন্ত্ৰী, ৰাজ্যত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী। এতিয়া সময় বেলেগ হ'ল, এতিয়া কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী, অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী। তো ৰাইজে উন্নয়নৰ কথাটো চিন্তা কৰিবই লাগিব, আৰু শাসকীয় চৰকাৰখনে যেতিয়া অসমখনৰ কাৰণে ভাল কাম কৰি আছে, তো ৰাইজে স্বচক্ষুৰে দেখি আছে উন্নয়নৰ গতি। যোৰহাট চহৰত 3খনকৈ ফ্লাইঅভাৰ হৈছে এটা বছৰত, কাষৰ সমষ্টিত মৰণিৰ দৰে সমষ্টিত ইউনিভাৰ্চিটি হৈছে, ল কলেজ হৈছে। তো ৰাইজে উন্নয়নৰ পক্ষত থাকিব বুলি আমাৰ দলৰ কৰ্মকৰ্তাসকলৰ দৃঢ় বিশ্বাস, আৰু যাৰ কাৰণে মই ভাবোঁ যে বৰ বিশেষ টাফ হ'ব লাগে বুলি মই নাভাবোঁ। কাৰণ ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকি উন্নয়নৰ এই যাত্ৰাৰ যদি সহযাত্ৰী হোৱাৰ সংকল্প ইতিমধ্যে লৈছে। 2024ত আমি 99% গাঁও পঞ্চায়ত আমি বিজেপি দলৰ পক্ষত আছে। গতিকে তথাপিও সিদ্ধান্ত ৰাইজৰ, ৰাইজে তিতাবৰখনক আগুৱাই যোৱাৰ চিন্তাৰে এইবাৰ ভোট দিব, এনেকৈ ভাবোঁ।
প্ৰায় 1,70,000 তিতাবৰত ভোটাৰ আছে। তেওঁলোকক বিজেপি দলক ভোট দিবলৈ বা আপোনাক ভোট দিবলৈ আপুনি কি প্ৰতিশ্ৰুতি প্ৰদান কৰিব? তো বিজেপি দলক ভোট দিবলৈ ৰাইজে বিজেপি দলে কৰা ভাল কামবিলাকৰ কাৰণে বিজেপি দলক ভোট দিব। আৰু বিজেপি দলটোৱে অসমৰ সামগ্ৰিক বিকাশৰ কাৰণে কৰি থকা কাম, দুৰ্নীতিমুক্ত নিযুক্তি প্ৰক্ৰিয়া, বিজেপি দলৰ সময়ত অসমৰ অস্তিত্বৰ প্ৰতি সংকট অহা যি আগ্ৰাসন, সেই আগ্ৰাসনক বিৰুদ্ধে সবল পদক্ষেপ, কাজিৰঙাৰ এশিঙীয়া গড়কেইটা অন্ততঃ আজি সুৰক্ষিত এই চৰকাৰখনৰ সবল পদক্ষেপৰ কাৰণে। আজিৰ তাৰিখত অসমৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন হৈছে। 4 লেন ৰাস্তাৰ পৰা ধৰি বিজেপি দলৰ নেতৃত্বত কেইবাটাও ফ্লাইঅভাৰ, ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং, সমান্তৰালভাৱে এইখন চৰকাৰৰ দিনতে অসম ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেট ৰূপে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে টপত আছে। গতিকে নিশ্চিতভাৱে এইখিনি চৰকাৰখনে কৰা ভাল কাম, আৰু যিবিলাক কাম সৰ্বসাধাৰণ ৰাইজে নিজেই দেখিছে, চকুৰ আগত দেখিছে। গতিকে ৰাইজক আমি কিবা কোৱাৰ আগে ৰাইজে নিজেই বুজি পায় গোটেই কথাবিলাক, যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যে অসমৰ বিকাশ হৈছে, আৰু তিতাবৰীয়া ৰাইজ যে এই উন্নয়নৰ পথত হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত থকা এটা হাবিয়াস নাইবা আশা আছে, যাৰ কাৰণে 24ত পঞ্চায়ত নিৰ্বাচনত আমি বিজয়ী হৈছোঁ। আৰু 26ও নিশ্চিতভাৱে ৰাইজৰ সিদ্ধান্তত আমি হয়তো এটা ঐতিহাসিক ৰায়দান তিতাবৰত হ'ব এবাৰ। যদি তিতাবৰে এবাৰ ঐতিহাসিক ৰায়দান দি পেলাই ধীৰাজ গোৱালাক জয় কৰে, প্ৰথম কামটো আপুনি তিতাবৰত কি কৰিব? বহুত কাম আছে তিতাবৰত কৰিব লগা। 10টা বছৰ পিছুৱাই আছে। 2016ত যদি কোনোবা এখন বিধানসভা সমষ্টিত বিজেপিৰ এজন বিধায়ক জয়ী হৈছে, তাৰ তুলনাত তিতাবৰ প্ৰায় 10টা বছৰ পিছুৱাই আছে। তো এই 10টা বছৰ তিতাবৰৰ বহুতখিনি সমস্যা বাঢ়ি গ'ল। ৰাস্তা পদূলি সম্পূৰ্ণৰূপে বেয়া হ'ল। আৰ্ছেনিকযুক্ত পানী আছে তিতাবৰত, আণ্ডাৰ ৱাটাৰ আৰ্ছেনিকৰ প্ৰভাৱটো বহুত বেছি, যাৰ কাৰণে আৰ্ছেনিকমুক্ত পানী তিতাবৰবাসীক খোৱাটো এইটো এটা প্ৰথম প্ৰায়ৰিটি ছেক্টৰত পৰি যায়। কাৰণ পানীটো এটা মানুহৰ খুব অত্যাৱশ্যকীয় এটা কথা। ইয়াতে আপুনি কেতিয়াও এইবিলাক ক্ষেত্ৰত আচলতে কেতিয়াবা এইবিলাক কাম হ'ব লাগিছিলে, কিন্তু আমাৰ জনপ্ৰতিনিধিজনে এইটো বিষয়ত কোনো ধৰণৰ চিন্তাই নকৰিলে, আৰু যাৰ কাৰণে ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে। কিছুমান দুৰাৰোগ্য ৰোগীৰ সংখ্যা তিতাবৰত বাঢ়িছে। তো বহুতখিনি ক্ষেত্ৰত কৰিব লগা আছে। কৃষি প্ৰধান অঞ্চল তিতাবৰ, কৃষকৰ সমস্যা আছে। তিতাবৰ ধান গৱেষণা কেন্দ্ৰৰ বহু ওপৰলৈ লৈ যোৱাৰ কথা আমি চিন্তা কৰিব পাৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে তিতাবৰত এখন বিশ্ববিদ্যালয়, তিতাবৰত এখন আইন মহাবিদ্যালয়, তিতাবৰত পলিটেকনিক, তিতাবৰত উদ্যোগ, বহুতখিনি কাম কৰিব লগা আছে। আৰু মই ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত তিতাবৰে লাষ্ট আমি যিমান হেৰুৱালোঁ লাষ্ট 25 years, 26ৰ পিছত নতুন যাত্ৰা হ'ব, নতুন দিশেৰে তিতাবৰ আগবাঢ়িব। উন্নয়নৰ এজন মুখ্যমন্ত্ৰী যদি সদিচ্ছা থাকে, এটা সমষ্টিক কিমান আগবঢ়াই নিব পাৰে, মই ভাবোঁ যে নিশ্চিতভাৱে সমষ্টিবাসী ৰাইজেও প্ৰত্যক্ষ কৰিব আগন্তুক দিনত। মহিলা সবলীকৰণৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰিব? মহিলাৰ কাৰণেতো বৰ্তমান চৰকাৰখনে যথেষ্ট কাম কৰি আছে। তিতাবৰত স্পেচিয়েলি তিতাবৰ বুলি আচলতে কি হয়, মহিলাসকলৰ গোটেই সামগ্ৰিকভাৱে অসমৰ যিমান তিতাবৰত অৱশ্যে আপুনি এটা ঠিকেই, তিতাবৰত মহিলা ভোটাৰৰ সংখ্যাটো বেছি, পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা তিতাবৰত বেছি। তো চৰকাৰখনে কৰি থকা যিবিলাক আঁচনি, আমাৰ মহিলাসকলতো উপকৃত হৈছে। আৰু নিশ্চিতভাৱে যিসকল মহিলা বাদ পৰি গৈছে আঁচনিসমূহৰ পৰা, সেইসকলকো সেই আঁচনিত অন্তৰ্ভুক্ত কৰাটো এটা প্ৰায়ৰিটি ছেক্টৰৰ কাম। সংস্থাপনৰ ক্ষেত্ৰত চাওক, মহিলা উদ্যমিতাৰ আঁচনিৰ মূল লক্ষ্য হৈছে লাখপতি বাইদেউ। মানে কি, মানুহগৰাকীয়ে আত্মসংস্থাপনৰ বাটেৰে আগবাঢ়িব, আৰু চৰকাৰে যি ধনৰাশি আগবঢ়ায় সেয়া কোনো বেলেগ কামৰ কাৰণে নহয়। তাৰ জৰিয়তে কোনোবাই যদি এটা সৰু গ্ৰাম্য উদ্যোগ এটা, কুকুৰা পালনৰ পৰা ধৰি গাহৰি পালন, ছাগলীৰ পৰা ধৰি নাইবা এনেকুৱা ধৰণৰ যিবিলাক ক্ষুদ্ৰ উদ্যোগটোক বিকাশৰ কাৰণে এই গোটেই ব্যৱস্থাটো। ইয়াত যদি কোনোবা শিপিনী এগৰাকীয়ে ভালকৈ তাঁত বব জানে, সেই আঁচনিৰ অধীনত এটা গোটেই 1 লাখ টকা লাভ কৰে প্ৰথম পৰ্যায়ত। তো নিশ্চিতভাৱে এইবিলাক ক্ষেত্ৰতো মহিলাসকলকে স্বাৱলম্বী হ'ব পৰাকৈ বহুত কৰিব পৰা স্কোপ আছে।
তিতাবৰত যথেষ্ট শিপিনী আছে, তেওঁলোকৰ কাৰণে ভৱিষ্যত দিনত মই ভাবোঁ যে এইবিলাক আচলতে আত্মসহায়ক গোটবিলাকৰ অধীনত তাতে তেওঁলোকৰ কাৰণে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে, হেণ্ডলুম যিটো আমাৰ চেক্টৰ আছে তাৰ পৰা। তো সেই তাৰ জৰিয়তে যদি প্ৰশিক্ষণ লাভ কৰাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক যিবিলাক আমাৰ ৱেভিং মেচিন এইবিলাক দিয়াৰো ব্যৱস্থা আছে। তো মহিলাসকলে আগবাঢ়ি আহিলে এইবিলাক ক্ষেত্ৰত চৰকাৰখন এখোজ আগবাঢ়ি আহিবৰ কাৰণে ইতিমধ্যে কাম কৰি আছে বিভিন্ন ঠাইত। তিতাবৰো আগবাঢ়ি যাব। তিতাবৰত এতিয়া আচলতে বিৰোধী সমষ্টি বুলি বহু ক্ষেত্ৰত তিতাবৰ বা ৰাইজ পিছ পৰি আছে। শাসকীয় দলৰ লগত আহিলেতো স্বাভাৱিকভাৱে অকল মহিলাসকলে কিয় সকলো আগবাঢ়িব তিতাবৰ। উঠি অহা যিসকল প্ৰজন্ম আছে, যিসকলে নতুন ভোটাৰ, তেওঁলোকক কি আহ্বান জনাব ধীৰাজ গোৱালাক তথা বিজেপিক ভোট দিবলৈ? মানে নতুন ভোটাৰসকলে প্ৰথম কথা হৈছে যে তেওঁলোক খুব পজিটিভ। তেওঁলোকে বিজেপিক যদি ভাল পাইছে নাইবা মামাক যদি খুব ভাল পায়, মামাই কৰা ভাল কামবিলাকৰ কাৰণে ভাল পায়। তেওঁলোকৰ ওপৰততো কোনো আৰু প্ৰেছাৰ তেওঁলোকৰ ওপৰতে কাম নিদিয়ে। তেওঁলোক নিজেই স্বাধীন চিতিয়া, তেওঁলোকে স্বাভিমানেৰে ভোট দিব। স্বাভিমানেৰে দিয়া প্ৰতিটো ভোট বিজেপিৰ ভোট, আত্মসন্মানেৰে দিয়া প্ৰতিটো ভোট বিজেপিৰ ভোট। গতিকে মই ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী খুব জনপ্ৰিয় মুখ্যমন্ত্ৰী, কেৱল অসমৰে নহয় ৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতৰ এগৰাকী প্ৰভাৱশালী নেতা হিচাপে ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে। তো নিশ্চিতভাৱে যুৱ প্ৰজন্মই উন্নয়নৰ পৰিপন্থী চিন্তা কেতিয়াও নকৰে। যুৱ প্ৰজন্মই উন্নয়নৰ স্বাৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত থাকিব। আৰু যুৱকসকলৰ কাৰণে, যুৱতীসকলৰ কাৰণে এইখন চৰকাৰে প্ৰথম নিযুত মইনা আঁচনি, এইখন চৰকাৰৰ দিনতে প্ৰথম নিযুত বাবু আঁচনি, এইখন চৰকাৰৰ দিনতে প্ৰথমবাৰৰ কাৰণে আমাৰ CM ত্ৰিপুলে যিটো মুখ্যমন্ত্ৰীৰ স্বনিয়োজন আঁচনিৰ অধীনত এজন যুৱকে 2 লাখ টকা আৰ্থিক সাহায্য পায়। আগতে এটা সমষ্টিত 350, 400 এনেকে পাইছিলে। এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে প্ৰতিটো সমষ্টিত 8,000কৈ যুৱকে CM ত্ৰিপুলে পাবলৈ সক্ষম হ'ব। লগে লগে বৰ্তমান আমাৰ অসমত যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত যি স্বচ্ছ আৰু নিকা ব্যৱস্থাৰে নিযুক্তি প্ৰদানৰ গোটেই ব্যৱস্থাটোত আটাইতকৈ বেছিটো যুৱকসকল উপকৃত হৈছে। আগতে ঘোষ নিদিলে চাকৰি নাপায়। দুখীয়া পৰিয়ালৰ ল'ৰা এটাই যিমান ভালকৈ পঢ়া শুনা কৰিলেও, যিমান ভালকৈ ইণ্টাৰভিউ দিলেও, কোনোবা যদি কংগ্ৰেছৰ দালালৰ হাতত লাখ টকা ভৰাই দিব নোৱাৰে, চাকৰিটো নোপোৱাটো নিশ্চিত আছিলে। গতিকে চাকৰিৰ সেই বজাৰটো বন্ধ কোনে কৰিছে? এইখন চৰকাৰে কৰিছে। আজি দৰিদ্ৰ পৰিয়ালৰে হওক বা সেই ডাঙৰ ধনী পৰিয়ালৰে হওক, যদি মেধা আছে, যদি যোগ্যতা আছে, চাকৰি পাব পৰা এটা ব্যৱস্থা। আজি অসম লোকসেৱা আয়োগৰ যি ভয়ংকৰ দুৰ্নীতি, আজিও চাগে ৰাকেশ পাল জেলতে আছে নেকি, ওলালে মানে ওলাল নেকি? জেলতে সোমাই আছিলে বহুত দিন। তো তেনেকুৱা য'ত নেকি লোকসেৱা আয়োগৰ অধ্যক্ষ জেলত যাব লগা অৱস্থা কংগ্ৰেছৰ সময়ত। তো আজি 1,60,000 চাকৰি দিয়াৰ পিছতো এইখন চৰকাৰৰ বিৰুদ্ধে কোনো এটা আঙুলিও টোৱাব নোৱাৰে। গতিকে এইটো যিটো স্বচ্ছতা আৰু যিটো দুৰ্নীতিমুক্ত অসমৰ যিটো ব্যৱস্থা, মই ভাবিছোঁ যুৱ প্ৰজন্মইটো নিশ্চিতভাৱে তেনেকুৱা এটা ব্যৱস্থাই বিচাৰিব য'ত তেওঁলোকৰ আস্থা থাকে চৰকাৰখনৰ প্ৰতি, আস্থা থাকে প্ৰশাসন যন্ত্ৰটোৰ প্ৰতি, যোগ্যতা, নিজৰ যোগ্যতাৰে য'ত নিজেই কিবা এটা ব্যৱস্থাৰ মাজত নিজে উপকৃত হ'ব পাৰে, তেনেকুৱা এটা ব্যৱস্থাত মই ভাবিছোঁ যুৱ প্ৰজন্ম বিজেপিৰ পক্ষত থকাটো উচিত। যুৱ প্ৰজন্ম বিজেপিৰ পক্ষত থাকিব আপুনি আশাবাদী, কিন্তু যিসকল আপুনি যদি জিকি আহে তেওঁলোকৰ কাৰণে স্পেচিয়েলি কিবা কাম কৰিব নেকি? চৰকাৰে আঁচনি ল'ব, কিন্তু তিতাবৰত আপুনি কিবা কৰিব নেকি? তিতাবৰ সমষ্টিটোৱে স্পেচিয়েল হৈ যাব যদি জিকে। কাৰণ স্বাধীনতাৰ পিছত প্ৰথম তিতাবৰ জিকিব না বিজেপিয়ে। সমষ্টিটোৱে স্পেচিয়েল হ'ব। ইয়াত যিমান কাম হ'ব চব স্পেচিয়েল হ'ব। মুখ্যমন্ত্ৰী গৰাকীৰ সদিচ্ছা আছে, তিতাবৰৰ সম্ভাৱনাক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ বহুত কাম কৰিব লগা আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কৈছে তিতাবৰৰ সম্ভাৱনাৰ কথা। তো তিতাবৰক স্পেচিয়েলি ট্ৰিট কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে নাইবা চৰকাৰখনে। গতিকে ডেফিনেটলি তিতাবৰে 26ৰ পিছত তিতাবৰে উন্নয়নৰ ক্ষেত্ৰত প্ৰায়ৰিটি পাব, গুৰুত্ব পাব। কাৰণ বহুত কাম কৰিব লগা আছেতো ইয়াত। 2016ত ক'ৰবাত যদি বিধায়ক হৈছে তেওঁলোকে ইতিমধ্যে বহুত কাম কৰি গ'ল। 60-70% তেওঁলোকে কাম কৰি দিলে। কিন্তু ইয়াততো একদম জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। একদম গাঁৱৰ ৰাস্তাটোৰ পৰা, বাঁহৰ খুঁটাৰে কাৰেণ্ট যোৱা গাঁওখনৰ বাঁহৰ খুঁটাটো সলাই ইলেক্ট্ৰিক পোষ্ট লগোৱাৰ পৰা, কাৰোবাৰ কাৰেণ্ট নথকা মানুহ আছে, ইলেক্ট্ৰিফিকেশ্যন নোহোৱা এইখিনি মানুহ আছে, সেইখিনি মানুহক ইলেক্ট্ৰিফিকেশ্যন দিয়া, ইৰিগেশ্যন নাই, খেতিপথাৰত ইৰিগেশ্যনৰ পৰা ধৰি মই ভাবোঁ যে বহুত কাম কৰিব লগা আছে। আৰু সকলো
প্ৰতিটো কাম স্পেচিয়েল হ'ব ইয়াতে, কাৰণ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি এটাৰ যিটো জৰাজীৰ্ণ ৰূপ তাক আগবঢ়াই নিবৰ কাৰণে, আপগ্ৰেড কৰিবৰ কাৰণে স্পেচিয়েলি ট্ৰিট কৰিব লাগিব। শেষত দুটা প্ৰশ্ন সুধো। আপোনাৰ এতিয়া মূল প্ৰতিদ্বন্দ্বী কোনো হ'ব? কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক হ'ব, তেওঁ এতিয়া বৰ্তমান নিৰ্দলীয় হৈ আছে, কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব, কোন হ'ব আপোনাৰ মূল প্ৰতিদ্বন্দ্বী? এইটো আচলতে ক'বলৈ দিগদাৰ, কাৰণ দুয়োগৰাকী কংগ্ৰেছী, এজন প্ৰাক্তন বিধায়ক কংগ্ৰেছ দলৰ আৰু এজন যেনিবা এইবাৰ প্ৰাৰ্থিত্ব পাইছে। তেওঁলোকে দুইজনৰ মাজত কম্পিটিশ্যনত যিজনে আগবাঢ়ে তেওঁৱে মূল প্ৰতিদ্বন্দ্বী হ'ব। শেষত এটা প্ৰশ্ন, তিতাবৰবাসী ৰাইজক কি আহ্বান জনাব? মই একেবাৰে হাতযোৰ কৰি আশীৰ্বাদ বিচাৰিম তিতাবৰ ৰাইজক যে তিতাবৰৰ ৰাইজে এইবাৰ উন্নয়নৰ পক্ষত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী কৰ্মদক্ষ মুখ্যমন্ত্ৰীৰ বাবে তিতাবৰৰ ৰাইজে আশীৰ্বাদ কৰিব লাগে, যাতে সমষ্টিটো আগুৱাই যাব পাৰে। সমষ্টিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তিতাবৰবাসী ৰাইজে নিশ্চিতভাৱে বিবেচনা কৰিব, নিজৰ বিবেক বুদ্ধিৰে নিশ্চিতভাৱে ভোট দি আছে তিতাবৰ ৰাইজে প্ৰতিবাৰে। এইবাৰ নিশ্চয় মই ভাবোঁ যে উন্নয়নৰ স্বাৰ্থত, কেৱল উন্নয়নৰ স্বাৰ্থত, তিতাবৰৰ স্বাৰ্থত সমষ্টিবাসী ৰাইজে নিশ্চয় উন্নয়নৰ বাবেই বিজেপিৰ লগত আৰু উন্নয়নৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত থাকিবৰ বাবে মই তেখেতসকলক আশীৰ্বাদ বিচাৰিছোঁ। এটা যদি প্ৰতিশ্ৰুতি দি দিয়ে, মই তিতাবৰত যদি জিকি আহোঁ মই এইটো কাম কৰিম একদম ৰাইজৰ হকে, এটা স্পেচিয়েল যোনটো কাম বুলি আপুনি ভাবে এটা কাম? তিতাবৰত এটা প্ৰতিশ্ৰুতি দিলেতো তিতাবৰত মানে আচলতে ইমানখিনি সমস্যা আছে। প্ৰথম আহিয়ে মই জিকি আহি এইটো কাম কৰিম। জিকি অহাৰ পিছতে মই ভাবোঁ যে বহুতখিনি কাম কৰিব লগা আছে ইয়াতে। এতিয়া তিতাবৰত এটা কাম, প্ৰথম কাম তেনেকেতো মই ভাবোঁ যে ৰাস্তাৰো কাম আছে, খোৱাপানীৰো কাম আছে। তিতাবৰত নতুন বহুত ইণ্ডাষ্ট্ৰীৰ কথা আছে, ইণ্ডাষ্ট্ৰী, আপোনাৰ ইউনিভাৰ্চিটি, ল কলেজ, বহুত কাম তিতাবৰত আছে। মই নাভাবোঁ যে এটা আৰু প্ৰতিশ্ৰুতি মানে মই নিদিয়াটোৱে ভাল বুলি ভাবোঁ, কাৰণ ৰাইজে সিদ্ধান্ত লওক, ৰাইজৰ সিদ্ধান্ত পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ সমস্যা, ৰাইজৰ যিখিনি ইমান দিনে ভুগি থকা যিবিলাক সমস্যা, সেইখিনি বিজেপি দল নাইবা বিজেপি চৰকাৰখনৰ নেতৃত্বত সমাধান কৰাটোৱে মূল লক্ষ্য আৰু উদ্দেশ্য। গতিকে ৰাইজে দেখি আছে দলটোৱে কৰা ভাল কামবিলাক, তো সেইটো অনুসৰি ৰাইজক আশীৰ্বাদ কামনা কৰিছোঁ আৰু ভৱিষ্যত সময়ত নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তিতাবৰ আগবাঢ়ি যাব। বহুত বহুত ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় দিয়াৰ কাৰণে। নিৰ্বাচনী বতৰ যথেষ্ট ব্যস্ত নিৰ্বাচনী প্ৰচাৰত, আৰু আশা কৰোঁ আপোনাৰ যি এই যাত্ৰা সফল হওক আৰু আপোনাক যাতে বিধানসভাত দেখি পাওঁ, আপোনাৰ যি কণ্ঠ সেই বিধানসভাত গৰজিব বুলি আমি আশা ৰাখিলোঁ, আৰু আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।